মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত মই আজি আলোচনা কৰিম তোমালোকৰ লেসন 2 ক্লাছ 4 হয়। লেসন 2 এ ফান গেম টেপ, ক্ৰেক আৰু চেয়াৰ। টেপ, ক্ৰেক আৰু চেয়াৰ এই পাঠটোৰ নতুন কেইটামান শব্দ ইয়াতে আছে। আমি যিখিনি তোমালোকৰ লগত আগৰ ভিডিঅ'ত মই তোমালোকৰ লগত এই সিন 1 এইখিনি তোমালোকৰ এইটো এটা ষ্টৰী, এইটো আমি আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'ত, আৰু আজি মই তোমালোকৰ লগত এই নতুন যিখিনি ৱৰ্ড, নতুন কেইটামান ৱৰ্ড তোমালোকৰ লগত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এই ৱৰ্ডৰ মিনিংখিনি আৰু প্ৰনাউন্সিয়েশ্যন কেনেকৈ হয় সেইখিনি তোমালোকৰ লগত আলোচনা কৰিব গৈ আছোঁ। তেতিয়াহ'লে কৈছে চোৱা, লেটছ লাৰ্ণ চাম নিউ ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ। লেটছ লাৰ্ণ, এতিয়া আমি শিকোঁ ব'লা, চাম নিউ ৱৰ্ডছ, কিছুমান নতুন শব্দ, এণ্ড দেয়াৰ মিনিংছ, আৰু সিহঁতৰ অৰ্থবিলাক। অৰ্থাৎ এইকেইটা শব্দ আমি এই যিটো পাঠটো সিন 1, সিন 2, সিন 3 এইখিনিতে পঢ়িছিলোঁ সেইখিনিত আছিলে। গতিকে এই শব্দকেইটাৰ অৰ্থটো আমি শিকিম। এতিয়া এই শব্দকেইটা কি কি আছিলে? প্ৰথম আছিলে ট্ৰেডিশ্যনেল। কি? ট্ৰেডিশ্যনেল। এতিয়া অৰ্থটো কি কৈছে চোৱা, বিং পাৰ্ট অফ দ্য বিলিফছ, কাষ্টমছ অৰ ৱে অফ লাইফ অফ এ পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপল। ট্ৰেডিশ্যনেল কি কৈছে? কিছুমান এটা দলৰ মানে এই গ্ৰুপ অফ পিপল, এটা দলৰ মানুহৰ যিটো পুৰণা ট্ৰেডিশ্যনেল মানে পুৰণা যিটো সামাজিক প্ৰথা, সেইটো ট্ৰেডিশ্যনেল বুলি কয়। ট্ৰেডিশ্যনেল মানে প্ৰত্যেকটো সমাজৰে কিছুমান সামাজিক প্ৰথা বেলেগ বেলেগ আছে, গতিকে এইটো ট্ৰেডিশ্যনেল বুলি কয় প্ৰত্যেকটো জাতিৰ বা প্ৰত্যেকটো সমাজৰ। এইটো কি? ট্ৰেডিশ্যনেল। কি কৈছে ইংৰাজীত হ'লে বিং পাৰ্ট অফ দ্য বিলিফছ, কাষ্টমছ অৰ ৱে অফ লাইফ অফ এ পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপল। নেক্সট শব্দটো হ'ল কালচাৰ। কালচাৰ, কালচাৰ সংস্কৃতি মানে কালচাৰ। দ্য কাষ্টমছ এণ্ড বিলিফছ, আৰ্ট, ৱে অফ লাইফ অফ এ পাৰ্টিকুলাৰ কাণ্ট্ৰি অৰ গ্ৰুপ। পাৰ্টিকুলাৰ কাণ্ট্ৰি মানে নিৰ্দিষ্ট কিছুমান দেশ বা কিছুমান গ্ৰুপৰ নিজা নিজা কৃষ্টি সংস্কৃতি, সেইটো কয় কালচাৰ। এতিয়া অসমীয়া মানুহৰ বিহু হয়নে নহয়? বিহু এটা কৃষ্টি বা সংস্কৃতিৰ এটা উৎসৱ, বিহু সেইটো। দ্য কাষ্টমছ অফ বিলিফছ, আৰ্ট, ৱে অফ লাইফ অফ এ পাৰ্টিকুলাৰ কাণ্ট্ৰি অৰ গ্ৰুপ। নেক্সট শব্দটো হ'ল চেয়াৰ। নেক্সট শব্দটো হ'ল চেয়াৰ। এইটো পাইছিলা তোমালোকে, এইটো পাইছা, ট্ৰেডিশ্যনেল পাইছা, কালচাৰ পাইছা, চেয়াৰো পাইছা। চেয়াৰটো হ'ল এ চাউট লাউডলি টু শ্ব' ছাপোৰ্ট অৰ প্ৰেইজ ফৰ ছামবডি অৰ টু গিভ দেম এনকাৰেজমেণ্ট। এনকাৰেজমেণ্ট মানে তেওঁক এনকাৰেজ কৰিবৰ কাৰণে, উদ্গনি যোগাবৰ কাৰণে। এটা লাউডলি মানে অলপ জোৰেৰে চিঞৰ মৰা, কাৰোবাক উদগনি জনাবৰ কাৰণে জোৰেৰে চিঞৰ মৰা, এইটোক কয় চেয়াৰ। কি কয়? চেয়াৰ। আকৌ পঢ়ি দিছোঁ, টু চাউট লাউডলি টু শ্ব' ছাপোৰ্ট অৰ প্ৰেইজ ফৰ ছামবডি অৰ টু গিভ দেম এনকাৰেজমেণ্ট। তাৰপিছত কৈছে অনলুকাৰ, ONLOOKER, অনলুকাৰ। অনলুকাৰ মানে কি? এতিয়া চোৱা, অনলুকাৰ মানে হ'ল দৰ্শক বা পৰ্যবেক্ষক, মানে আঁতৰৰ পৰা আমি চাই থকা, সেইটো কয় দৰ্শক, হয় নহয়? সেই কৈছে এ পাৰ্চন হু ৱাটছ ছামথিং ডেট ইজ হেপেনিং বাট ইজ নট ইনভলভ ইন ইট। অৰ্থাৎ এই পাৰ্চন, এজন ব্যক্তি, হু ৱাটছ ছামথিং, যিজনে কিবা নহয় কিবা চাই আছে বা উপভোগ কৰি আছে, ডেট ইজ হেপেনিং, যিটো ঘটি আছে,
বাট ইজ নট ইনভলভ ইন ইট। ইনভলভ মানে ইয়াত তেওঁ সহযোগিতা নাই, মানে তেওঁ সহযোগিতা নাই কিন্তু তেওঁ উপভোগ কৰি আছে, চাই আছে। এইটো কয় অনলুকাৰ, অৰ্থাৎ দৰ্শক বা পৰ্যবেক্ষক। তাৰপিছত এইটো কৈছে ক্ৰাউড, CROWD, ক্ৰাউড, এ লাৰ্জ নাম্বাৰ অফ পিপুল গেডাৰিং টুগেডাৰ ইন এ পাব্লিক প্লেচ। ক্ৰাউড মানে জনসমাগম, গম পাইছানে? এ ক্ৰাউড অফ পিপুল মানে অলপ মানুহৰ জনসমাগম, সেইটো কৈছে ক্ৰাউড। মানুহ, অলপ মানুহ গোট খালে সেইটোক কয় ইংৰাজীত ক্ৰাউড। এ লাৰ্জ নাম্বাৰ অফ পিপুল গেডাৰিং, গেডাৰিং মানে গোট খোৱা। এ লাৰ্জ নাম্বাৰ মানে বহুত কিছুমান মানুহ, গেডাৰিং টুগেডাৰ একেলগে একলগ হোৱা, ইন এ পাব্লিক প্লেচ এটা পাব্লিক প্লেচত, অৰ্থাৎ এটা পাব্লিক প্লেচত কি হোৱা, একলগ হোৱা কিছুমান মানুহৰ সমষ্টি, এইটোক কয় ক্ৰাউড। হ'ব, এইকেইটা শব্দ নতুন শব্দ তোমালোকে শিকি লোৱা, তাৰপিছত তোমালোকৰ লগত এক্টিভিটিখিনি মই আলোচনা কৰিম। হ'ব, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা পালা জনাবা, আৰু যদি মোৰ চেনেলটো প্ৰথম হৈছে তেতিয়াহ'লে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। ধন্যবাদ।